এভৰিৱান ওয়েলকাম টু ইকুহিবাত সো মই উৎপল কলিতাই আপোনালোক সকলোকে আমাৰ এই চেনেলটোলৈকে স্বাগতম জনাইছো সো আহিবলগীয়া যেটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এক্সাম হ'ব তাত আমি কেমিষ্ট্ৰিৰ যিখিনি চেপ্টাৰ সিলেবাছত দিছে টপিক সেই টপিকৰ ওপৰত আমি এক্সপেক্টেড কুৱেশ্যন কিছুমান লৈ আহিম এই চেনেলটোৰ জৰিয়তে সো আজি আমি ডিসকাস কৰিব ওলাইছো এক্সট্ৰাকশন অফ মেটেল এণ্ড ইম্পৰ্টেন্ট এলয় এই চেপ্টাৰটোৰ পৰা এই টপিকটোৰ পৰা আমি কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন 10টা ইম্পৰ্টেন্ট কুৱেশ্যন আজি আমি ডিসকাস কৰিব ওলাইছো ঠিক আছে সো এইটো চেপ্টাৰটো বিশেষকৈ আমাৰ কাৰণে একদম সৰুতে ক্লাছ আমি যেতিয়া কিমান মানত ক্লাছ 8ত দেখিছিলো ইয়াতে আমি ওৰৰ বিষয়ে পঢ়িব পাও নট অনলি ওৰ আমি ইয়াতে মিনাৰেলৰ বিষয়ে ডিসকাস কৰো ওকে এন্ড মিনাৰেল বিলাক আমি কেনেকৈ এক্সট্ৰেক্ট কৰো মিনাৰেল বিলাক এক্সট্ৰেক্ট কৰাৰ প্ৰসেস সেই গোটেই বস্তুখিনি আমি এই চেপ্টাৰটোত পঢ়িব পাইছো সো আজি আমি গোটেইখিনি বস্তু ডিসকাস কৰিব ওলাইছো কেইটামান কুৱেশ্যনৰ থ্ৰুৰে সো প্ৰথম কুৱেশ্যনটো লৈছো আমি কি the extraction of which of the following metal involve decimerization okay decimerization মানে কি হয় এটা তোমাৰ ডাঙৰ এটা আমাৰ যেনেকৈ ইটাৰ ভাটি বিলাক থাকে তেনেকুৱা এটা ডাঙৰ ভাটি থাকে তাত তোমালোকৰ মেটেলটো মানে ৰিডাকশন কৰা যায় মেইন প্ৰসেস এটো সো ইয়াৰ বেচিমেৰাইজেশন কৰিবৰ কাৰণে আমি কোনটো বিশেষকৈ বেচিমেৰাইজেশনৰ প্ৰসেসত আমি কোনটো মেটেল বেচিমেৰাইজ কৰো আমি কপাৰ okay so এটা লিখা আছে copper metal is extracted from molten metal through decimerization okay ঠিক আছে কপাৰ সালফাইড থাকিব আৰু কপাৰ পাইৰাইট যেটো থাকে বা কপাৰ অক্সাইড যেটো থাকিব তাৰ পৰা আমি উলাও ঠিক আছে নেক্সট কোৱেশ্চন চাও the oil used in the flotation method for the purification of ore এটো এটা আমি যেতিয়া সৰুতে পঢ়িছিলো এই পদ্ধতিটো আছিল তোমাৰ আমি এনেকে নাম দিছিলো ফেন উপঙন পদ্ধতি ওকে ফেন উপঙন আৰু এটোকে আমি কি বুলি কও এতিয়া ফ্লোটেশন প্ৰসেস আৰু ইয়াতে তোমালোকক কি দিছে the oil কোনটো অয়েল ইউজ কৰা যায় যাতে আমি যিখিনি ইম্পিউৰিটি থাকে ইম্পিউৰিটি খিনি উলাবৰ কাৰণে ওয়েট কৰিব লাগিব ইম্পিউৰিটি খিনি আমি যেতিয়া পঢ়িম তেতিয়া বেছি ভালকৈ ডিসকাস কৰিম আমি যেতিয়া সাবজেক্টৰ বিষয়ে পঢ়িম এই টপিকটো থিওৰিটিক্যাল কে পঢ়িম সো আমি কি অপচন দিছে চাও কোকোনাট অয়েল অলিভ অয়েল পাইন অয়েল আৰু মাস্টাৰ্ড অয়েল সো কোনটো আমি ইউজ কৰো এজ এ অয়েল হিচাপত দ্যাট ইজ পাইন অয়েল ওকে পাইন অয়েল আমি ফেনম্বঙন পদ্ধতিত ইউজ কৰো এজ এ অয়েল ফ্লোটেশন মেথডত নেক্সট কোৱেশ্চন Cupellation process is used in the metallurgy of cupellation আমাৰ লাষ্টৰ প্ৰসেসটো যেটো হল ৰিফাইনিং ওকে একদম ৰিফাইন কৰাৰ কাৰণে এটো ফিজিক্যাল মেথড হয় কি ফিজিক্যাল আৰু কেমিক্যাল মেথডৰ দুটা প্ৰসেস থাকে কিউপিলেশন আছে লিকুইডেশন আছে ডিস্টিলেশন আছে সো তাৰ ভিতৰত কিউপিলেশন প্ৰসেসটো আমি কোনটো মেটেলৰ কাৰণে ইয়াতে ইউজ কৰো কি দিছে সোৱা কপাৰ সিলভাৰ জিংক এলুমিনিয়াম সো ইহতৰ ভিতৰত কিউপিলেশন প্ৰসেসটো কৰো আমি কাৰ কাৰণে সিলভাৰৰ কাৰণে মানে কি হয় কিউপিলেশন প্ৰসেসটো বিশেষকৈ কেনেকুৱা হয় এটা ইম্পিউৰিটি মেটেলে আছে মেটেলটো ধৰা lead আছে এজ এ ইম্পিউৰিটি আৰু সিলভাৰ আমাৰ মেটেলটো আছে ওকে ফাইন নাও এই যেটো lead আছে leadে আমাৰ অক্সিজেনৰ লগত ৰিএকচন কৰি এটা উলাই যাব এটা প্ৰডাক্ট বনি আৰু আমি এই মেটেলটো ৰিএকচন নকৰে এটো আমি এজ এ পাই যাম ঠিক আছে দ্যাটস হোৱাই আমি সিলভাৰটো কিউপিলেশন প্ৰসেসৰ থ্ৰুৰে আমি ৰিফাইন কৰিব পাৰো নেক্সট কোৱেশ্চনটো চাও গেলেনা ইজ এন ওৰ অফ গেলেনা কিহৰ ওৰ এটো সৰুতে আমি বহুত বাৰ পঢ়িছো গেলেনাটো কিহৰ ওৰ হয় গেলেনা তোমালোকৰ আছিল গেলেনাৰ ফৰ্মুলা কি lead সালফাইড মনত যদি নাথাকে মনত কৰি লবা গেলেনা কোৱেশ্চন আহিব যেন লাগে সো গেলেনাটো কিহৰ হয় leadৰ ওৰ হয় ঠিক আছে নেক্সট কোৱেশ্চন চাও মেলাসাইট ইজ এন ওৰ অফ মেলাসাইট এটো নামটো আমি পোৱা নাই হয়তো সো মেলাসাইটৰ ওৰটো কি জানা নাই কপাৰ কাৰ্বনেট ডট কপাৰ হাইড্ৰক্সাইড দ্যাট মিন্স মেলাসাইট ইজ এন ওৰ অফ কপাৰ ঠিক আছে মনত কৰিবা ইয়াতে জি এলিমেন্ট আছে ধৰা আইৰণৰ কি আছিলে বা জিংকৰ কি আছিলে এইখিনিও তোমালোকে চাব পৰা মাৰ্কিউৰিৰ কি আছিলে মাৰ্কিউৰিৰ চিনাবাৰ থাকে এইবিলাক চাব পাৰো আমি ঠিক আছে নেক্সট কোৱেশ্চন হল which metal cannot be obtained by electrolysis processৰে আমি কোনটো মেটেল পাব নোৱাৰো ওকে ইলেক্ট্ৰোলাইসিস প্ৰসেসৰ কাৰণে আমি কোনটো মেটেল ইউজ কৰো জানা নাই ইলেক্ট্ৰোলাইসিসৰ কাৰণে আমি বিশেষকৈ কোনবিলাক মেটেল ইলেক্ট্ৰোলাইসিসত ইউজ হয় एक्टिव मेटल बिलाक आमी की करू रिफाइन करिব পাৰো ইলেক্ট্ৰোলাইসিস জাস্ট লাইক এলুমিনিয়াম গ্ৰুপ 1 মেটেল গ্ৰুপ 2 মেটেল এবিলাক আমি কি কৰিব পাৰো ৰিফাইন কৰিব পাৰো বাই দা প্ৰসেস অফ ইলেক্ট্ৰোলাইসিস কিন্তু ইয়াতে তেনেকুৱা নাই সো এই ক্ৰোমিয়ামটো কি হয় আমি ইলেক্ট্ৰোলাইসিস প্ৰসেসৰ থ্ৰুৰে কি কৰিব নোৱাৰো ৰিফাইন কৰিব নোৱাৰো ইলেক্ট্ৰোলাইসিস প্ৰসেস দিস ইজ নট এন ইয়াতে ইম্পৰ্টেন্ট কৈ এটো লিখিবা নট এন एक्टिव নট এন एक्टिव মেটেল নহয় এটা
ঠিক আছে বাকি এলুমিনিয়াম এক্টিভ মেগনেসিয়াম এক্টিভ জানোই আমি মেগনেসিয়ামটো এক্টিভ হয় বা ক্যালসিয়ামটো গ্ৰুপ 2 মেটাল মেগনেসিয়াম যদি এক্টিভ হয় ক্যালসিয়ামও এক্টিভ হ'ব এলুমিনিয়ামটো হয়ে ইলেক্ট্ৰোলাইসিসৰ মেইন বস্তুই এলুমিনিয়াম ওকে নেক্সট ওয়ান 7 number question pyrolusite is an ore of that is oxide ore sulfide ore carbide ore not an ore pyrolusite to ore হয় নে নহয় pyrolusite is definitely a ore কিন্তু কোনটো ore হয় pyrolusite to তাৰ কাৰণে আমি জানিব লাগিব ফৰ্মুলা pyrolusite ৰ ফৰ্মুলা হ'ল MnO2 manganese oxide so pyrolusite is an কি ore হয় অক্সিজেন লাগি আছে অক্সিজেন লাগি থকা মানে কি অক্সাইড ore so pyrolusite is a কি ore তোমালোকৰ অক্সাইড ore okay next question চাইছো flux is used to remove চোৱা flux তো আমি কি বস্তু ৰিমুভ কৰিব বিশেষকৈ ইউজ কৰো চোৱা flux either তোমালোকৰ বেসিক flux থাকিব পাৰে অথবা এসিডিক flux থাকিব পাৰে that means আমি এই বস্তু ক'ব পাৰো যে either it acidic flux or either it কি হ'ব পাৰে বেসিক flux acidic ফ্লাক্সৰ থ্ৰুৰে আমি কি ৰিমুভ কৰো এসিডিক ফ্লাক্সৰ থ্ৰুৰে আমি কি ৰিমুভ কৰিব পাৰো বেসিক ইম্পিউৰিটি বেসিক ফ্লাক্সৰ থ্ৰুৰে আমি কি ৰিমুভ কৰিব পাৰো বেসিক ফ্লাক্সৰ থ্ৰুৰে আমি ৰিমুভ কৰিব পাৰো এসিডিক ইম্পিউৰিটি ওকে সো দ্যাট মিন্স flux is used to remove flux to কি কৰিব কোনটো বস্তুৰে ৰিমুভ কৰিব পাৰো both acidic and basic impurity flux is used to remove both acidic and basic impurity okay মনত থাকিব এটো হল তোমালোকৰ ক্যালসিয়াম অক্সাইড that is basic flux basic আৰু এটো হল তোমালোকৰ সিলিকন ডাইঅক্সাইড এটো হল acidic flux ঠিক আছে next bauxite ore is concentrated by bauxite ore formula আহিব পাৰে bauxite ore টো কি হয় bauxite ore আছিলে aluminum trioxide Al2O3.2H2 এটুক আমি কিহৰ থৰে কনসেন্ট্ৰেট কৰো কনসেন্ট্ৰেট কৰিব চোৱা bauxite ore থাকিলে Al2O3 প্লাস সোডিয়াম হাইড্ৰক্সাইডে আমি কি কৰো কনসেন্ট্ৰেট কৰো সো NaAlO2 সো ইয়াৰ নামটো হল তোমালোকৰ মনত কৰিবা সোডিয়াম এলুমিনেট ওকে সোডিয়াম এলুমিনেট সো এটু হল ওর আৰু এটু হল কনসেন্ট্ৰেটেড প্ৰসেছত ইউজ কৰা বস্তু সো দ্যাট মিন্স আমি কোনটো এলিমেন্টাৰে কোনটো মলিকুলাৰে আমি ইয়া কনসেন্ট্ৰেট কৰো দ্যাট ইজ সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে নেক্সট লাস্ট কোয়েশ্চন ইলেক্ট্ৰোলাইটিক ৰিডাকশন এ স্টেপ ডিউৰিং এক্সট্ৰাকশন অফ এলুমিনিয়াম ইজ কল্ড এটু বহুত ইম্পৰ্টেন্ট কোয়েশ্চন ওকে আমি যেতিয়া গোটেই থিওৰি খিনি লৈ আহিম তাত গম পাবা এটু বহুত ইম্পৰ্টেন্ট কোয়েশ্চন ইলেক্ট্ৰোলাইটিক ৰিডাকশনত এলুমিনিয়ামৰ বহুত এটা ভূমিকা আছে সো ইয়াৰ কাৰণে কোনটো নাম হয় এটো এটা প্ৰসেস আছিলে দ্যাট ইজ হোল ইয়াৰ নামটো এনেকেও থাকে হোল হেৰল্ড প্ৰসেস বুলিও কয় হা হোল হেৰল্ড প্ৰসেস সো এটু হল তোমালোকৰ ইলেক্ট্ৰোলাইটিক ৰিডাকশন অফ কি আছিলে এলুমিনিয়াম ঠিক আছে এনেকৈ আমি আগৰ ভিডিওটো তোমালোকৰ জেনাৰেল এক্সট্ৰাকশন অফ এলিমেন্টৰ পৰা আমি বহুতখিনি কোয়েশ্চন লৈ আহিম ঠিক আছে ওকে সো ভিডিওটো চাবা আৰু যদি কোনোবা তোমালোকৰ লগৰে কোনোবাই প্ৰিপাৰেচন কৰি আছে লিগেল মেট্ৰলজি কাৰণে তোমালোকে শেয়াৰ কৰিবা ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই